প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা কিছু সময় পাছতে গুধাচলং ওমেগা টাপু খেলপথাৰত অনুষ্ঠিত হ'ব। তাৰে আপোনালোকৰ আগত সবিশেষ ৰিপৰ্টাৰ হয় আমাৰ ৰিপৰ্ট লৈ যাব দেই গেটটো বনাইছে। বিষয় বিবেচনা আমাৰ যে পেশাগৃহৰ কাষত যিখিনি বাইক থোৱা হৈছে সেইখিনি বাইক যাতে আপোনালোকে বৰদিন উপলক্ষে অনুষ্ঠিত হোৱা ফুটবল খেলখনিৰ আমাৰ জন্মলগ্নৰে পৰা জড়িত হৈ থকা আমাৰ অতিকৈ শ্ৰদ্ধাৰ শ্ৰী জোনাছ লাকৰা ডাঙৰীয়া, আমি তেওঁকো আমাৰ মঞ্চৰ সন্মুখত বিচাৰিছোঁ। আপুনি য'তে আছে আমাৰ মঞ্চৰ সন্মুখত আহি উপস্থিত হৈ যায়। জোনাছ লাকৰা মহোদয়,
সন্মুখত আহিবলৈ অনুৰোধ জনাইছোঁ। আমি খেলপথাৰৰ চাৰিওফালে আমাৰ অতিকৈ শ্ৰদ্ধাৰ দৰ্শক মণ্ডলীৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। লগতে আমি এটা ৰছী বান্ধি দিছোঁ খেলপথাৰৰ চাৰিওফালে। সকলো দৰ্শক মণ্ডলীক আমাৰ ফুটবল কমিটিৰ তৰফৰ পৰা অনুৰোধ, যাতে আপোনালোকে ৰছীৰ ভিতৰলৈ সোমাই নাহে, আপোনালোকে ৰছীৰ বাহিৰৰ পৰাই এই চূড়ান্ত খেলখিনি উপভোগ কৰে। আমাৰ ফুটবল সমিতিৰ তৰফৰ পৰা আমাৰ এই বিশেষ অনুৰোধ। আৰু এই চূড়ান্ত খেলখনি অনুষ্ঠিত কৰিবলৈ যিসকল চেষ্টাসকলক আমি দায়িত্ব দিছোঁ, সকলোৱে যাতে শ্ৰীযুত কৰ্ণেল তত্ব আমি আপোনাকো আগফালে আহিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰীযুত বেনামিন নাথ, শ্ৰীযুত সমাজ ভংৰা, শ্ৰীযুত জিৰু তৰ্কত আপোনালোকক আমি সকলোকে আমাৰ খেলপথাৰৰ আগফালে আহিবলৈ অনুৰোধ জনাইছোঁ। বৰদিন উপলক্ষে অনুষ্ঠিত হোৱা ৩৬তম ফুটবল খেলৰ চূড়ান্ত খেলখনি আমি খন্তেক সময়ৰ পাছতে আৰম্ভ কৰিম। প্ৰভু যীশুৰ জন্মৰ লগত সংগতি ৰাখি 1985 চনৰ পৰা ১ নং বৰ্তানী বাপ্তিষ্ট মণ্ডলী, ১ নং বৰ্তানী জিএল মণ্ডলী আৰু গোধাচলং জিএল মণ্ডলীৰ উদ্যোগত সুদীৰ্ঘ ৩৫ বছৰৰ পৰা এই ফুটবল খেলখনি অনুষ্ঠিত হৈ আহিছে। আৰু সময়ৰ গতিত আজি ৩৬তম ফুটবল খেলৰ চূড়ান্ত খেলখনি আমি উপভোগ কৰিবলৈ টাপু ওমেগা খেলপথাৰত উপস্থিত হৈছোঁ। আৰু এই খেলপথাৰত আজি এই চূড়ান্ত খেলখনিৰ দুয়োটা দলক আমি উষ্ম আদৰণি জনাইছোঁ। আমাৰ এই চূড়ান্ত খেলখনি উপভোগ কৰিবলৈ অহা আমি সকলোৱে হাত চাপেৰে উপভোগ কৰিম। আমাৰ মাজত আমাৰ পিতৃতুল্য আমাৰ বয়োজ্যেষ্ঠ ব্যক্তি এজন আছে, শ্ৰীযুত মানসিক তত্ব। আমি তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাম। আমাৰ প্ৰাক্তন খেলুৱৈ লগতে আজি চূড়ান্ত খেলখনৰ আমি জাজ হিচাপে আমি দায়িত্ব দিছোঁ শ্ৰীযুত কৰ্ণেল তত্ব ডাঙৰীয়া। আমি তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাম। আমাৰ আজিৰ খেলখনৰ আৰু এজন ব্যক্তি আমাৰ জাজ হিচাপে আছে শ্ৰীযুত জিৰু তৰ্কত ডাঙৰীয়া। আমি তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাম। আমাৰ মাজত আছে ১ নং বৰ্তানী জিএল মণ্ডলীৰ সম্পাদক ডাঙৰীয়া। আমি তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাম। শ্ৰীযুত জিৰু তৰ্কত ক্ৰিকেটাৰ ডাঙৰীয়া। আমি তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাম। আমাৰ সন্মানীয় গোধাচলং জিএল মণ্ডলীৰ প্ৰচাৰক শ্ৰীযুত মাটিবেগ ডাঙৰীয়া। আমি তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাম। আমাৰ মাজত ১ নং বৰ্তানী জিএল মণ্ডলীৰ আমাৰ কল্যাণ ক্ৰিকেটাৰ ডাঙৰীয়া আছে। আমি তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাম। বৰদিন উপলক্ষে অনুষ্ঠিত হোৱা সেই চূড়ান্ত খেলখনৰ পৰিচালনা কৰিবলৈ আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। আৰু তেওঁ আজি চূড়ান্ত খেলখনিত মুখ্য পৰিচালক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে আমাৰ শ্ৰীযুত অনুপম দানা ডাঙৰীয়া। আমি আপোনাকো আমাৰ ফুটবল সমিতি হৈ এখন ফুলাম গামোচাৰে আমি আদৰণি জনাম। আমাৰ সহপৰিচালক শ্ৰীযুত জগদীশ ভাদমীয়া। আমি তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাম। আমাৰ সহপৰিচালক হিচাপে আছে মাধুৰ্য দানা। আমি তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাম। মাধুৰ্য দানা।
আমাৰ আজিৰ এই চূড়ান্ত খেলখনৰ সহপৰিচালক হিচাপে আমি আৰু এজন ব্যক্তিক আমি নিমন্ত্ৰণ কৰি আনিছোঁ, গৌৰৱ ঢেকীয়া। আমি তেখেতকো এখনি ফুলাম গামোচাৰে আদৰণি জনাম। আমাৰ প্ৰাক্তন খেলুৱৈ শ্ৰীযুত থমাছ ভিংৰা ডাঙৰীয়া, আমি তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাম। লগতে তেখেতক আমাৰ আজিৰ চূড়ান্ত খেলখনিৰ জাজ হিচাপে আমি দায়িত্ব দিছোঁ। আমাৰ প্ৰাক্তন খেলুৱৈ শ্ৰীযুত বেনামিন নাগ, আমি তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাম। আৰু 36তম ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনিৰ দুটা দলৰ দলপতিক আমি আগফালে আহিবলৈ অনুৰোধ জনাইছোঁ। বাবা নায়ক দলপতি সৌজনী ফুটবল দল, এডৱাৰ্ড তুৰ্কী চালকাঠনি ফুটবল দল। আমি দুইটা দলক এখনি ফুলাম গামোচাৰে দুইটা দলৰ দলপতিক আমি ফুটবল সমিতি হৈ আদৰণি জনাব বিচাৰিছোঁ। ইয়াৰ লগতে আমি দুইটা দলক আমাৰ এইদিন উপলক্ষে অনুষ্ঠিত হৈ আছে 30তম ফুটবল প্ৰিমিয়াৰ মেচ। আপুনি য'তে আছে আমি আগফালে আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ সভাপতি শ্ৰীযুত দয়াল মিৰ্জাক আমি এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। 36তম ফুটবল খেলৰ আমাৰ সন্মানীয় সভাপতি আৰু সম্পাদক ডাঙৰীয়া দুয়োগৰাকী আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ কেচিয়াৰ এইবাৰ যথেষ্টখিনি কষ্ট কৰিছে, আমাৰ পিনিয়ল মিৰ্জ ভাইটি। আমি তেখেতকো আজিৰ এই কাৰ্যসূচীত আমি এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আমাৰ সন্মানিত আজি 36তম ফুটবল প্ৰতিযোগিতাত খেলখন খেলিবলৈ অহা দুইটা দলৰ দলপতি, সন্মানিত দলপতি মহোদয় তথা দুইটা দলৰ সন্মানিত খেলুৱৈ বন্ধুসকল, লগতে আজি খেলখন উপভোগ কৰিবলৈ উপস্থিত হোৱা বিভিন্ন গাঁও বিভিন্ন ঠাইৰ পৰা অহা ভাই ভনীসকলক আজি হ'ব পাবি, ইয়াতে পাবি।
নমস্কাৰ আজি ৩৬তম বৰদিন উপলক্ষে ট্ৰফি আৰু প্ৰাইজ মানি খেলখন আপোনালোকৰ ইয়াত অনুষ্ঠিত হৈ আছে চূড়ান্ত খেলখনি এই খেলখনি কেতিয়াৰ পৰা আৰম্ভ হৈছিলে ধন্যবাদ জনাইছোঁ আজিৰ এই বিশেষ দিনটোত কাৰণ 1985 চনৰ পৰাই প্ৰভু যীশুৰ জন্মৰ লগত সংগতি ৰাখি আমাৰ স্থানীয় তিনিটা মণ্ডলী ১ নং বৰ্তানী জিএল মণ্ডলী ১৫ নং জিএল মণ্ডলী আৰু ১ নং বৰ্তানী বাপ্তিষ্ট মণ্ডলীয়ে সুদীৰ্ঘ ৩৬ বছৰ এই ফুটবলখনি অনুষ্ঠিত কৰি আহিছে আৰু যিহেতু বৰদিন উপলক্ষে ইয়াত বহুতো দল আহি যোগ কৰেহি আৰু সুদীৰ্ঘ ৩৬ বছৰ ধৰি আমি এই ফুটবলখনি অনুষ্ঠিত কৰি আহিছোঁ আৰু আজিৰ ৩৬তম এই ফুটবল খেলৰ চূড়ান্ত খেলখনি খন্তেকৰ পাছতে আমি আৰম্ভ কৰিম। ইয়াত কিমানটা দলে অংশগ্ৰহণ কৰিছিলে এইবাৰ প্ৰায় ৪০টা দল ইয়াত উপস্থিত হৈছে আৰু ৪০টা দলৰ ভিতৰত আজিৰ এই চূড়ান্ত খেলখনত আমাৰ চৰাইদেউ জিলাৰ চালকাঠাৰী ফুটবল দল আৰু ডিব্ৰুগড় জিলাৰ আমাৰ সৰোজনী চাহ বাগিচাৰ ফুটবল দলে চূড়ান্ত খেলখনিত উপনীত হ'ব পাৰিছে। আপোনালোকৰ প্ৰচেষ্টা এটা উল্লেখযোগ্য হৈ আছে খুব ভাল কৰ্ম কৰি আছে খেলৰ ক্ষেত্ৰত ভৱিষ্যতত আপোনালোকে সৰু সৰু কণ কণ ল'ৰা ছোৱালীবিলাকক প্ৰশিক্ষণৰ ব্যৱস্থা এটা ল'ব নেকি আমি চিন্তা চৰ্চা কৰিছোঁ আৰু আমি স্থানীয় বিধায়কৰ লগতো এই বিষয়ে আমি আলোচনা কৰিছোঁ যদি অহা সময়বিলাকত আমি চৰকাৰৰ তৰফৰ পৰা আমি সহায় সহযোগিতা পাম তেন্তে নিশ্চয় আমি ইয়াত উঠি অহা প্ৰজন্মৰ কাৰণে আমি ফুটবল খেলৰ কাৰণে বা ক্ৰীড়া সন্থাৰ ফালৰ পৰা আমি যাতে কিবা প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ। এই আপোনালোকৰ ৩৬তম বৰদিনৰ উপলক্ষে ট্ৰফি আৰু প্ৰাইজ মানি খেলখনি সফলভাৱে সমাপ্ত হওক ভৱিষ্যতৰ কাৰণে কণ কণ শিশুবিলাকো আপোনালোকে খেলৰ ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে যিটো প্ৰচেষ্টা লৈছে সেই প্ৰচেষ্টাটো সফল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।